কণ্টিনিউ 3 দিন দিলোঁ আৰু এতিয়াও চলি আছে প্ৰচিডিউৰবিলাক আৰু খুব খৰচি মাৰি তেওঁলোকে যিখিনি কথা সুধিছে তাৰে উত্তৰবিলাক দি গৈছোঁ মই মানে কোনো এটা বস্তু সময়ৰ অভাৱ হওক বুলি বা সময় বহুত গৈছে বুলি মই এৰি দিয়া নাই ময়ো এটা এটা কথা ডিটেইলত কৈ গৈ আছোঁ তেওঁলোকক ভালকৈ হৈ আছে প্ৰচিডিউৰটো মোৰ সেইটো ভাল লাগিছে বেয়াও লাগিছে আপোনালোকক নতুন মই একো ক'ব পৰা নাই ৰাইজেও জানিব বিচাৰি আছে মই জানো মই ৰাইজকো একো ক'ব পৰা নাই কাৰণ যেতিয়ালৈকে মোৰ কমপ্লিট জেৰা হৈ নাযায় তেতিয়ালৈকে আচলতে আমি জনাব নাপায় লিগেলিও গতিকে মই সেইটোও জনাব পৰা নাই আৰু মুঠতে ভালকৈ কামখিনি চলি আছে সময় লাগিছে মোৰো এতিয়া দৈনন্দিন জীৱনত মানে এনেকুৱা এটা হেৰি হৈছে যে মই এইফালে শ্বুটিঙো চলি আছে ইয়াৰ মাজত মই দিনটো কোৰ্টতো আহিব লাগে এতিয়া কাইলৈ মোৰ ডেট এটা আছিল সেইটো পষ্টপন কৰি মই আকৌ কাইলৈ কোৰ্ট আকৌ আহিম কাইলৈ আহিম আজিও এতিয়া মই ইয়াৰ পৰা গৈ শ্বুটিং কৰিম তাৰপৰা আকৌ কাইলৈ ৰাতিপুৱাই কোৰ্ট আহিম গতিকে এনেকৈ চলি থাকিব কেইদিনমান কাৰণ মোৰ যিটো লাগিছে তেওঁলোকে যিটো ধৰণে মোক প্ৰচিকিউশ্যনৰ যিখিনি বস্তু তেওঁলোকে মোক সুধি গৈ আছে তাৰ তালিকাখন বৰ দীঘলীয়া গতিকে জেৰাটো দীঘলীয়া হৈছে আৰু দীঘলীয়া হওক কিন্তু নিয়াৰিকৈ হওক সেইটোৱে কামনা কৰিছোঁ বাকী মোৰ পিনৰ পৰা এফৰ্টছ আছে আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ আপোনালোকে ইমান কষ্টকৈ ৰাতিপুৱাৰ পৰা ৰাইজক কথাখিনি জনাবলৈ ৰৈ আছে মই দেখিছোঁ গতিকে এভৰিডে যিখিনি হয় মই আপোনালোকক ক্ৰমান্বয়ে জনাই গৈ থাকিম কিছু ভিডিঅ' দেখুওৱা হ'ল আমাক মই চালোঁ ভিডিঅ'বিলাক মানে প্ৰয়োজনীয় যিখিনি ভিডিঅ' তেওঁলোকে মোক দেখুৱাই গৈছে সেই ভিডিঅ'বিলাকৰ বিষয়ে যি ক'বলগীয়া আছিল মই ক'লোঁ সেয়া মই আজি ডিছক্ল'জ নকৰোঁ কেৱল ব্যক্তিগতভাৱেহে মই কথাখিনি ক'ব পাৰোঁ গতিকে কৈছোঁ যে বন্ধু হিচাপে সেই ভিডিঅ'সমূহ চাই বৰ দুখিত হ'লোঁ অন্তৰত অলপ কষ্ট পালোঁ তথাপিও প্ৰচিডিউৰটো আগবাঢ়ি যাব লাগিব কাৰণ আইনত মানে ইম'শ্যনৰ কোনো ভেলিউ নাই আচলতে আমি ইয়াত কি তথ্য দাঙি ধৰিব পাৰোঁ কি কথা মাননীয় আদালতৰ দৃষ্টিগোচৰ হয় সেইবিলাক কথাহে আচলতে বেছি প্ৰয়োজনীয় গতিকে তাতেই কনচেনট্ৰেট কৰি এইকেইদিন আহি থাকিম মই চাগে আৰু কেইবাদিনো আহিব লাগিব তাৰমানে মই ক'ব নোৱাৰোঁ মোৰ ক্ষেত্ৰত কিয় দীঘলীয়া হৈছে বা অইন সাক্ষীবিলাকৰ কিয় সোনকালে শেষ হৈছে কিন্তু মোক যিখিনি কথা সুধি গৈছে মই তাত কোনো ধৰণে সময়ৰ মানে অনাটনৰ কাৰণে মই লৰালৰিকৈ কোনো কথা কোৱা নাই মই প্ৰত্যেকটা কথা যি ধৰণে মই এনালাইজ কৰিছোঁ তেনেকৈয়ে কৈছোঁ যি ধৰণে মই অনুভৱ কৰিছোঁ তেনেকৈ কৈছোঁ আৰু তাত যদি মোৰ ব্যক্তিগত কিবা কথা ক'বলগীয়া আছে কাৰণ আজি ইয়ালৈ যেতিয়া আহিছোঁ ডেফিনেটলি এটা ব্যক্তিগত সম্পৰ্ক জুবিনৰ লগত আছে তাৰপিছত আমি এখন FIR দিছোঁ কাৰণেই মোক মতা হৈছে গতিকে মই ব্যক্তিগত জীৱনত আজি 33টা বছৰে যি ধৰণে জানিলোঁ বা তাৰ কোনটো কথা মোক দেখুওৱা কথাকেইটা বা মোক কোৱা কথাকেইটাৰ লগত মিল হোৱা নাই সেইকেইটা কথাও মই অতি বিতংভাৱে জনাইছোঁ গতিকে অলপ সময় বেছি লাগিছে আৰু ফটো আৰু ভিডিঅ' আটাইবোৰ মিলি 800ৰ ওপৰত পৃষ্ঠা গতিকে সময় লাগিব চাওক ব্যক্তিগতভাৱে কোনে কি ধৰণে চিন্তা কৰে তাত মোৰ কোনো ধৰণৰ জোৰ নাই আৱেগিকভাৱে আমি অসমীয়া মানুহে যিটো ধৰণে চিন্তা কৰোঁ তাৰে ভিতৰত ডেফিনেটলি কোনোবা মানুহে প্ৰফেচনেলি অলপমান বেছি মন দিব গতিকে সেইটো তেওঁলোকৰ চইচ আমি পাৰ্চনেলি আছোঁ সেইটো আমাৰ চইচ যে আমি আমাৰ চইচত থাকিম তেওঁলোকে তেওঁলোকৰ চইচত থাকক তেওঁলোকে যিটো শুদ্ধ ভাবিছে হয়তো তেওঁলোকৰ দৃষ্টিত শুদ্ধ আমাৰ দৃষ্টিত আমি কৰি থকাটো শুদ্ধ গতিকে মই এতিয়া এনেকৈতো ক'ব নোৱাৰোঁ যে কোনো উকিলে কেছ নলওক কিন্তু মই ক'ব বিচাৰিছোঁ যে যিটো কথা হয় আল্টিমেটলি তেওঁলোকে যেন আইনৰ সুৰুঙা বিচাৰি যেন উলিয়াই দিবলৈ চেষ্টা নকৰি যদি অন্ততঃ সঁচা হৈ থাকে তেতিয়া অন্ততঃ মোৰ এটা মনত ছেটিছফেকশ্যন থাকিব মই আশা কৰোঁ সেইকাৰণে ফাষ্ট ট্ৰেক এটা কোৰ্ট তৈয়াৰ কৰিছে আৰু মাননীয় আদালতে ইমান সময় তেখেতে নিজেওতো বহি আছে গতিকে মই ভাবোঁ যে ফাষ্ট ট্ৰেকৰ এই কথাটো মানে বৰ প্ৰয়োজনীয় আছিল আৰু হৈ যে আছে তাৰ কাৰণে মই কৃতজ্ঞ তেওঁলোকৰ ওচৰত